আমার যুদ্ধ কার লগে? কংগ্রেসের যুদ্ধ ইউডিএফের লগত, ইউডিএফের যুদ্ধ কংগ্রেসের লগত, না আমার দুইজনের শত্রু বিজেপি? যদি বিজেপি হয় এইসব ভাগ ভাগ কি জানে কংগ্রেসে? আমিও জানো মাইনরিটি এরিয়া জিতে আমিও ভোট টিকিট দিম, কংগ্রেসেও টিকিট দিব, ভোট ভাগ হব, মতলব বিজেপি যাব। এইটো চিফ মিনিষ্টাৰৰ আণ্ডাৰগ্ৰাউণ্ড কোনো প্লানিং নেকি? যিটো মই নকওঁ কংগ্ৰেছ বলি হৈ আছে, আমিওতো হ'ব পাৰোঁ, আমিওতো মানো হ'ব পাৰে, আমি বলি হৈছোঁ, হ'ব পাৰে কংগ্ৰেছ বলি হৈ আছে। আল্টিমেটলি হ'ব কি যে অহা দিনত আমি দেখি আছোঁ কংগ্ৰেছত উজনি অসমত কোনো ভোট নাই। এই ইলেকশ্যনত এইসকলে বিচাৰি বিচাৰিও কেণ্ডিডেট পোৱা নাই। এইটো মই হুতি মই ৰিপৰ্ট পাইছিলোঁ, বিচাৰি বিচাৰি কেণ্ডিডেট পোৱা নাই, পঞ্চায়তত পোৱা নাই, এতিয়া এছেম্বলিত পাই যাব নাপায়। কি সপোন দেখি আছে? বিহাৰৰ ইলেকশ্যনৰ আগত যে সপোনটো দেখিছে এইটোতো একদম নাই না বাবা, চিত্ৰটো একদম চেঞ্জ হৈ গৈছে। যদি সঁচা কৰি আমাৰ চবৰ জয়েণ্ট দুশ্মন শত্ৰু যদি বিজেপি থাকে, ঠিক আছে, আমাৰ লগত কোনো মিত্ৰতা কৰিব না, আমিও নিবিচাৰোঁ। আমি আমাৰ একলোচনৰ নীতিৰ ওপৰত আছোঁ, যেটাই বাচ্চা পাম এইটোই আমাৰ। আপোনালোকে এই সৰু 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 কোম্পানী লৈছে এটা, এক অখিল গগৈ এজন MLA, নুৰিঞ্জতো এতিয়ালৈকে MLA হ'ব পৰা নাই। তাৰ পাৰ্টিৰ কিমান জেগাত খেলাৰ ক্ষমতা আছে এইটো আমি নাজানো। আমাৰ মুজিবুৰ ৰহমানে সেইদিন দেখিছোঁ মই টিভিত কৈছে বোলে নুৰিঞ্জতি আৰু অখিল গগৈ আমাৰ মাইনৰিটি এৰিয়াত আহি যাওক, আমি 2 সিট নিদি আপোনালোকে জিকাই দিম, এনে আমাৰ অপজিশ্যন মানুহ লাগে। এইটোৱে কৈছে না, অপজিশ্যন মানুহ লাগে। এইটো এটা ভাল মেছেজ পলিটিক্সৰ কাৰণে। যদি আমি শান্তি বিচাৰোঁ, এই যে হেমন্ত বিশ্ব শর্মায় যে চাচ্ছিল বাচ্ছিল, যে মাত মাতি আছে, ইমান আপমানজনক মাত মাতি আছে, পৃথিৱীত বোধহয় হিটলাৰ মুছলিনেও মাতা নাই। কিন্তু যে একতৰফা জানে কি কৰিব, UDF নিজৰ জেগাত, কংগ্ৰেছ নিজৰ জেগাত, দুজনকে আমি এনেকৈ মাৰি মাৰি শেষ কৰি দিম। সি একদম মানি লৈছে যে পাৱাৰত সি আহিব, আৰু আমি তাক ৰাস্তা ঠিক কৰি দি আছোঁ। এইটোৰ উপায় কি? যদি কংগ্ৰেছে ভাবে আমি সকলৰ কাৰণে হানি হৈছোঁ, মই নিজে আজমল সাহেব এই সব সমস্যাৰ কাৰণ, এইটোৰ সমাধান হ'ব পাৰেতো। জাৰ্মানী, টাৰ্মানী, পৃথিৱীৰ বিভিন্ন জেগাত যদি দুই দেশ মিলিব পাৰে, মই কোৱা নাই আমি মিলাৰ কথা, এইটো আপোনালোকে মতলব নল'ব। সমস্যাটো সমাধান কৰিব পাৰে না। কোন এনেকুৱা কথা আছে যিটো টকালত বিদিন টক বহি মাৰ্জ হোৱা, এলায়েন্স হোৱা, সেইটো অলপ কথা, আমি নকৰোঁ। আপুনিও মাতিব নালাগে, আমিও মানা মাতোঁ। એટલે প্ৰব্লেম যিটো আছে সেইটোতো আছে না। আপোনালোকে মাইনৰিটি 50 বছৰৰ ভিতৰত কোনো কাম নকৰিব, 50 ভিতৰত যিমান গণাই যাব, কিমান গণাম, সব এক সাইডত ৰাখি দিওঁ। আপোনালোকে এগ্ৰিগেটত মই কৈ আছোঁ, আহি এগ্ৰিমেণ্ট কৰক UDFৰ লগত, বোলে আপোনালোকে পাৰ্টি চেঞ্জ কৰি দিয়ক, লেখা পঢ়া হোক, বোলে অমুক 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 ইস্যু ৰাখবাৰ আমি কৰিম, আপোনালোকৰ যুদ্ধ আমি কৰিম। আমাৰ পাৰ্টি, হ্যাঁ আমার হয়তো গগৈ ফাইট করুক, কংগ্রেসে ফাইট করুক। এই 5 বছৰত তো আমি যিমান আমাৰ মাইনৰিটিৰ সমস্যা আছে, মই দেখি আছোঁ অনলি UDF ফাইট কৰি আছে, অনলি UDF। কিয় ভাই? আপোনালোকে মুছলমানৰ ভোটো লাগে, আৰু কোনো মুছলমানৰ মাত মাতিব নোৱাৰে। এই কেইবাদিন আমি আগে মই পেপাৰত পাইছোঁ, যেতিয়া উচ্ছেদ হৈছে, মানুহে এজন লিডাৰক নাম নকওঁ, আকৌ গণ্ডগোল হ'ব,
হুলস্থুল হৈ যাব। কৈছে আমাৰ ওপৰৰ পৰা মানা আছে, মুছলমান লিডাৰ। কিয় তুমি মুছলমানৰ লিডাৰ হৈছে ভাই? জাতিৰ কথা যদি মাতিব নোৱাৰে, খালি MLA হোৱাৰ কাৰণে, MP হোৱাৰ কাৰণে, এইটোতো কোনো ইনচানিয়ত নহয় ভাই। ইনচানিয়ততো এটা বস্তু আছে। আহক না, মই মোৰ পাৰ্টিৰ লগত বিনা ওচৰা